আজি কিছুদিন ধৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই অসমৰ সমষ্টিয়ে গৈ ৰাইজৰ দলৰ সভা সমিতি কৰিছে আৰু সভা সমিতিসমূহত হাজাৰ হাজাৰ মানুহ অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰাই প্ৰমাণ হয় যে ৰাইজৰ দলে আগন্তুক দিনত ৰাইজৰ দলটো শক্তিশালী কৰিবৰ বাবে অসমৰ বিভিন্ন সমষ্টিত গৈ নিজৰ সাংগঠনিক কাম-কাজ কৰিছে আৰু সেই সাংগঠনিক কাম-কাজৰ মাজেৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক সমষ্টিয়ে নিমন্ত্ৰণ জনাই বিশাল সমাৱেশ গঢ়ি তুলিছে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন দলৰ বিজেপি দলৰ কংগ্ৰেছৰ অসম গণ পৰিষদৰ আৰু AIDFৰ বিধায়কে ৰাইজৰ দলত যোগদান কৰা তেখেতলোকে পোষকতা কৰে আৰু এই কথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা কৰিছে লগতে কৈছে যে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ দুজন বিধায়ক কংগ্ৰেছৰ কেইবাজনো বিধায়ক অসম গণ পৰিষদৰ বিধায়ক আৰু AIDFৰ বিধায়কে ৰাইজৰ দলত যোগদান দিব গতিকে দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দলৰ বিশাল ৰাজহুৱা সভাসমূহৰ পিছতে ৰাইজৰ দলৰ প্ৰতিদিনে এটাৰ পিছত আন এটা যোগদান কাৰ্যসূচী চলি থকাৰ মাজতে এতিয়া ৰাইজৰ দললৈ বিভিন্ন দলৰ নেতাকৰ্মীৰ লগতে বিধায়কসকলে এতিয়া যোগদান কৰাৰ তেখেতলোকে পোষকতা কৰিছে আৰু ইয়াক লৈ এতিয়া ৰাইজৰ দল অধিক আগ্ৰাহী হৈ পৰিছে অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰক লৈ ৰাইজৰ দলে যি ধৰণে বিগত দিনসমূহত দলটোৰ সংগঠন কৰিছে ঠিক তেনেকৈ এতিয়া বিধায়কসকল যদি ৰাইজৰ দলত যোগদান কৰে তেতিয়াহ'লে ৰাইজৰ দলটো আৰু শক্তিশালী হ'ব অসমৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে দলটোৱে সুবিধা পাব আপোনালোকে দেখিছে যে ৰাইজৰ দলৰ কেৱল এজন বিধায়ক যিজন বিধায়কে বিধানসভা কপাই থাকে বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকুত হৈ ৰাইজৰ প্ৰশ্নবোৰ তেখেতে উপস্থাপন কৰে যদি ৰাইজৰ দলৰ কমেও 20-25 জন বিধায়ক 2026ত জিকি আহে তেতিয়াহ'লে ৰাইজৰ দলে আগন্তুক দিনত আৰু শক্তিশালী ৰূপত অসমৰ ৰাইজৰ স্বাৰ্থত মাত মাতিব পাৰিব কাম কৰিব পাৰিব অসমৰ উন্নয়ন কৰিব পাৰিব এই কথা এতিয়া অসমৰ ৰাইজে বিশ্বাস কৰিছে আৰু হেতু কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ নতুন প্ৰজন্ম আহি ৰাইজৰ দলত যোগদান কৰিছে আৰু শেহতীয়াকৈ অখিল গগৈ ডাঙৰীয়াই কৈছে যে বিজেপি দলৰ কংগ্ৰেছ দলৰ অসম গণ পৰিষদ দলৰ আৰু বদৰুদ্দিন আজমল দলৰ বিধায়কসকলে এতিয়া ৰাইজৰ দলত যোগদান কৰিবৰ কাৰণে পোষকতা কৰিছে আহক চাওঁ অখিল গগৈ ডাঙৰীয়াই কি ক'লে ইতিমধ্যে ৰাজ্যৰ দলৰ লগত যোগাযোগ কৰিছে বিজেপি দলৰ দুজন বিধায়কে তাৰপিছত কংগ্ৰেছ দলৰ কেইবাজন বিধায়কে আমাৰ লগত কথা পাতি আছে অসম গণ পৰিষদৰ বিধায়কে কথা পাতি আছে আৰু AIDFৰটো কেইবাজন বিধায়কে কথা পাতি আছে ৰাইজৰ দললৈ কেইবাজনো বিধায়ক অহাৰ কাৰণে তেখেতসকলে কথা বাৰ্তা পাতি আছে।